খঙত টিঙিৰি তোলা মন্ত্ৰীয়ে উত্তৰ নিদিয়ে সাংবাদিকৰ প্ৰশ্নৰ। সাংবাদিকৰ প্ৰশ্নত ধৰাশাৰী মন্ত্ৰী জয়ন্ত মল্লই দিক বিদিক হেৰুৱাই কৰিলে উদ্ভট তথা আচহুৱা মন্তব্য। প্ৰশ্নকৰ্তা সাংবাদিক অনুপজ্যোতি নাথক তলৰ শ্ৰেণীৰ মানুহ আখ্যা জয়ন্ত মল্লৰ। সাংবাদিকক তলৰ শ্ৰেণীৰ কৈ চূড়ান্ত অপমান জয়ন্ত মল্লৰ। আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ। উত্তৰ আপুনি টকশ্ব' এটা পাতক। প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিলে মোৰ ব্যক্তিগত প্ৰশ্ন নহয়। প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে, প্ৰশ্ন এটা আছিল হয়তো উত্তৰ পাম বুলি আশা কৰিলো। হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি? আপুনি গোটেই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে। আপোনালোকে যেনেকে মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয়, আপোনালোকক মই এৰি দিলো, আপোনালোকে টিভিত টক শ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল। নাই মই কৈছো এতিয়া আপোনালোকে যেনেকে চলে আমিও তেনেকে চলিম। আপোনালোকে যেনেকে মোৰ কথা এটা লৈ পেলাই টক শ্ব' কৰি থাকে কাগজ কেইখনমান লৈ, মই কৈ দিলো। এতিয়া আপোনালোকে টক শ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল, পুতেক অমুক, অমুকৰ অমুক, এনেকে বংশধৰ, অমুকৰ অমুক বংশধৰ, তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল, তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি চব কথা তাত আছে। এইবিলাক চব অসমৰ তথ্যত আছে। আপুনি ধুনীয়াকে তাত এটা টক শ্ব' পাতি বুজাই দিব, মই কিয় ক'ব লাগে? নাই মই নকওঁ। আপোনালোকে মোক ৰেপত আনিব চেষ্টা মই নকওঁ। আপোনালোকে তেওঁ বঢ়িয়া আছে এটা টক শ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক। নাই মই জানিলেও নকওঁ, আপোনালোকে জনাব। মই জানো, চব জানো কাৰণে কৈছো। এইটো বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকে পুৰখীনামা থাকে, মোৰো পৰিয়ালৰ পুৰখীনামা আছে। মোৰ দেউতা অমুক, মোৰ ককা অমুক, মোৰ আজো ককা অমুক, মোৰ অমুক ককা অমুক, এনেকে পুৰখীনামা থাকে। সেই পুৰখীনামাখনো তেওঁৰ আছে। তেওঁ পুৰখীনামাখন লৈ টক শ্ব' এটাত বহিলে হ'ল। এই সুনীত বোলাজন যে আছে তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টক শ্ব' কৰিব যে অমুকৰ পুতেক অমুক, অমুকৰ পুতেক অমুক, অমুকৰ পুতেক অমুক। মই সুধিছো যে তেওঁ নাই তেওঁৰ পৰিণতি হয় নে নহয়, বায়লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয়, উত্তৰটো দিয়ক। এটাই প্ৰশ্ন, মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয় উত্তৰ দিয়ক। আপোনালোকৰ সম্পাদক যদি পত্নী নিৰ্যাতন কৰে নে নাই উত্তৰ দিয়ক। আৰু আপোনালোকৰ এই যে MD গৰাকীয়ে এই কোম্পানীটো খুলিছিল নে উত্তৰ দিয়ক। তিনিটা প্ৰশ্ন কৰিলো, উত্তৰটো আপোনালোকে টিভিত দি থাকিব, মই দিবলৈ নাই। মোক ক'ব নালাগে, টিভিত ক'ব। আপোনাৰ কথা মই নুশুনো, মই জানো। টিভিত দিব, টিভিত দিব, টিভিত দিব। আপুনি এখন আবেদন দিব মোক। এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে, ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব, মই অনুমতি দি দিম যে যাব, আপুনি যাবগে। তাতে মোৰ ষ্টাফে থাকে, ষ্টাফে পাৰ্মিশ্যন দিব পাৰে নেকি? কাৰণ আপোনালোকে গৈ কিবা এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে। তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে। আপুনি পঢ়িব নাজানে, আপুনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ। এয়াই এজন মন্ত্ৰীৰ ভদ্ৰতা বা শিষ্টাচাৰ। মন্ত্ৰী মহোদয়, সাংবাদিক বা সংবাদ মাধ্যম অবিহনে আপুনি শূন্য। আপোনাৰ কামবোৰ ৰাইজৰ মাজলৈ লৈ যায় সংবাদ মাধ্যমে। ধিক্কাৰ মন্ত্ৰীৰ এনে বৰ্ণবাদী মানসিকতাক। চিহ মন্ত্ৰী মহোদয়, প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে নাই, ভদ্ৰতা বা নম্ৰতা ৰাখি উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব পাৰে। আপুনিতো গলিৰ টুপুৰি গুণ্ডা নহয় এনেকুৱা অভদ্ৰামী কৰিবলৈ। অৱশ্যে ক'ত আপোনাৰ প্ৰশ্ন শুনাৰ সাহস থাকিব বা উত্তৰ দিয়াৰ সাহস থাকিব। আপুনি শিষ্য আকৌ সেই শিক্ষকক মাল বুলি কোৱাজনৰ নহয় জানো? গতিকে আপোনাৰ পৰা ভাল ব্যৱহাৰ কেনেকৈনো আশা কৰিম।